তুমি ক'ত যোৱা পাপৰি? মই হস্পিটেল যাওঁ। শুনিছো নিহাৰিকা হস্পিটেলত কালি এডমিট কৰাব লগা হ'ল। খবৰ এটা লৈ আহোঁ। কি? কিন্তু নিহাৰিকাৰ খবৰ ল'বলৈ তুমি যাব লাগে কিয়? মা, কালিচোন সত্যবোৰ আপোনালোকেও জানিলে যে বাধ্যত পৰি ৰাহুলে নিহাৰিকাক বিয়া পাতিব লগা হৈছিল। ৰাহুলক ব্লেকমেইল কৰা হৈছিল। আৰু এতিয়া নিহাৰিকাৰ প্ৰতি বা ৰাহুলৰ প্ৰতি বেয়া ভাৱ লৈ থকাটো জানো উচিত? তুমিতো আগৰ পৰাই ৰাহুলৰ প্ৰতি মনত বেয়া ভাৱ লোৱা নাই, নিহাৰিকাৰ প্ৰতি লোৱা নাই, তেন্তে এতিয়ানো কিয় ল'বা? কিন্তু তুমি এটা ভাবানে, নিহাৰিকাৰ দেউতাকে ব্লেকমেইল কৰি ৰাহুলক ৰাখিলে, নিহাৰিকাৰ লগত বিয়া কৰালে, আৰু এতিয়া তুমি নিহাৰিকাৰ বেমাৰৰ খবৰ ল'ব যোৱা? মা, যিমানে যি নহ'লেও নিহাৰিকাটো ৰাহুলৰ পত্নী। ৰাহুলৰ পত্নীৰ খবৰ এটা লোৱাটো মোৰোতো দায়িত্ব। আজি আমি যামগৈ। সেয়ে ভাবিছো ৰাহুলৰ পত্নীৰ খবৰ এটা লৈ আহোঁগৈ। তুমি যি ভাল দেখা। কিন্তু পাপৰি, তুমি কেইদিনমান ইয়াত থকা হ'লে বহুত ভাল পালো হয়। এতিয়াই যাবলৈ ওলালা? ৰুহিও মেডিকেললৈ যাব লাগে। আনফালে কুহিও তাত বিজনেছৰ বহুত ফাইল পেণ্ডিঙতে আছে, সেইবোৰো চোৱা চিতা কৰিব লাগে। মোৰো বিজনেছৰ কাম অলপ আছে। ইয়াত সদায়ৰ বাবে থাকিবলৈনো মোৰো ইচ্ছা আছে, কিন্তু থাকিব বিচাৰিলেওতো নোৱাৰিম। নিজস্বভাৱে এখন ঘৰ সাজিলো, নিজৰ এটা কোম্পানী আছে, আৰু আমাৰ বাবেইতো বহুত ঘৰত পোহৰ হৈছে, বহুত ঘৰত খাবলৈ পাইছে এমুঠি। আমাৰ কোম্পানীত চাকৰি কৰি থকা সকলৰ যদি সুৰক্ষা বা লাইফৰ বিষয়ে আমি চিন্তা নকৰোঁ, কেনেকৈ হ'ব মা? সেয়ে আমি এই চহৰত সদায়ৰ বাবে থকা কথা ভবা নাই। আমি আমাৰ আমি নতুনকৈ থকা চহৰখনলৈ যাব লাগিব মা, আৰু আজিয়ে যোৱাৰ সিদ্ধান্ত লৈছো। কেইবাটাৰো পেচেণ্টৰ চাৰ্জাৰীৰ কথা আছে, ৰুহিয়ে সেইখিনি মেনেজ কৰিব লাগিব। চিজাৰিয়ান পেচেণ্ট 2টা আছে, সেইবাবে ভাবিছো গুচিয়ে যাওঁ নেকি। ঠিকেই আছে বাৰু, যাব ওলাইছাই যেতিয়া বাধা নিদিওঁ। তুমি আমাকো লগ ধৰিছা, কিন্তু এতিয়া আমি যোৱাটো আমাৰো অলপ দিগদাৰ হৈ আছে। কেতিয়াবা নিশ্চয় যাম। নিজৰ যিজনীৰ ঘৰলৈ নগৈনো কলৈ যাম? তুমি এই ঘৰখনলৈ সৰু বোৱাৰী হৈ সোমাইছিলাহি, কিন্তু তুমি এতিয়াও আমাৰ মনত আমাৰ সৰু যিজনীৰ ঘৰত এসাঁজ খাবলৈ আমি নিশ্চয় যাম। বহুত সুখী যে আজি 20টা বছৰৰ পিছত তুমি আহি আমাৰ সন্মুখত ওলালাহি, আমাক তোমাৰ বিষয়ে সকলো কথা জনালাহি। আৰু চোৱাচোন, আমিও নজনা বহু কথাই জানিলো। আজি ইমান দিনে ৰাহুলক আমি ঘৃণা কৰি আহিলো, আমাৰ ঘৰখনলৈ সোমাবলৈ নিদিলো। মোৰ বুকুখনে সদায় কান্দিলে যে ৰাহুল একেখন চহৰতে আছে, মোৰ সৰু ল'ৰা একেখন চহৰতে আছে, কিন্তু মই তাক মৰমত মাত এষাৰ দিব পৰা নাই। কিন্তু এতিয়া বুজিছো মই যে কত ভুল কৰিলো, আৰু সিও কিমান কষ্টত আছিল কোৱা? হয় মা, ৰাহুলে নিজৰ লগতে নিজেই কথাবোৰ সামৰি আজি 20টা বছৰ পাৰ কৰিলে। মোৰ কথাবোৰতো সকলোৱে জানিলে। মই এইটো জানো যে মই ৰাহুলক বেলেগৰ লগত সংসাৰ পাতি থকা এই চহৰত চাব নোৱাৰো, আৰু ৰুহিক এই চহৰত থব নোৱাৰো বাবে গুচি গৈছো। কিন্তু ৰাহুলেতো নিজৰ ভালপোৱা গৰাকীক, নিজৰ পত্নীক সত্যটো ক'ব নোৱাৰি নিজৰ মাক দেউতাকৰ পৰা সত্যটো লুকুৱাই গোটেই জীৱন এটা বোজা লৈ আছে। ৰাহুল বহুত সাহসী বাবেহে সি এইদৰে জীয়াই থাকিব পাৰিছে, আজিও এজন ষ্ট্ৰং মেন হয়। মোৰ লগত মোৰ জীয়াই থকাৰ উৎস হিচাপে ৰুহি আৰু কুহি আছিল, কিন্তু ৰাহুলৰ লগততো কোনো নাই মা। নিজৰ মাক দেউতাক, নিজৰ ভালপোৱা গৰাকী আৰু নিজৰ সন্তান কোনোৱেইতো নাছিল। তুমি ঠিকেই কৈছা পাপৰি। ল'ৰাটোৱে বহুত কষ্টৰে জীৱনৰ এই 20টা বছৰ পাৰ কৰিলে। প্ৰথম অৱস্থাত তীখা আৰু নিশা লগ লাগি ব্লেকমেইল কৰি তাৰ জীৱনৰ পৰা যেন পাপৰিক কাঢ়ি লৈ গ'ল, আৰু তাৰপিছত যেতিয়া পাপৰি আৰু ৰাহুলৰ লগ হ'ল, তাহাঁতৰ মাজত সকলোবোৰ ঠিক হ'ব হ'ল, নৰোত্তম চলিহাই ব্লেকমেইল কৰি ৰাহুলক পুনৰ পাপৰিৰ পৰা আঁতৰাই লৈ গ'ল। কিন্তু এতিয়াও সময় আছে পাপৰি, এতিয়াও তোমালোক পুনৰ এক হোৱাৰ সময় আছে। যদি তুমি কোনো আপত্তি নকৰা, তেন্তে ৰাহুল, তুমি, ৰুহি আৰু কুহি একেলগে এখন সংসাৰ কৰি এখন ঘৰ হিচাপে পুনৰ থাকিব পাৰিবা।
এটা ফেমিলিৰ সপোন, এনেকৈ মাক দেউতাক আৰু বাই ভনীৰ মাজত থকাৰ সেই সপোন ৰুহি আৰু কুহিয়েও দেখিছিল। কিন্তু তাহাঁতৰ সেই সপোন মই পূৰণ কৰিব নোৱাৰিম। নিহাৰিকা থকাৰ পিছত ৰাহুলক মই নিহাৰিকাৰ পৰা কাঢ়ি নিব নোৱাৰিম। সত্যবোৰ জনাৰ পিছত মই ৰাহুলক নিহাৰিকাৰ পৰা কাঢ়ি নিব নোৱাৰো, আৰু ৰাহুলেও সেইটো নিবিচাৰে। এইটো বিচৰা হলে ৰাহুলে কেতিয়াবাই মোক বিচাৰি সেই চহৰ পালেগৈহেঁতেন। মোক নাইবা আপোনালোকক সত্যবোৰ কৈ দিলেহেঁতেন যে ৰাহুলে কিয় তেনেকুৱা কৰিব লগা হ'ল, কিয় নিহাৰিকাক বিয়া পাতিব লগা হ'ল। কিন্তু ৰাহুলে আমাক একো নজনালে, বৰঞ্চ আপোনালোককো নজনালে। তাৰ অৰ্থ এইটোৱে নহয় জানো যে ৰাহুলে নিহাৰিকাক এৰিব বিচৰা নাছিল, নিহাৰিকাৰ লগত তাৰ সম্পৰ্কটো নিষ্ঠাৰে আৰু সন্মানেৰে পালন কৰিব বিচাৰিছিল। দেখা আৰু শুনাততো তেনেকুৱাই লাগে। বাকী এই প্ৰশ্নবোৰৰ উত্তৰ একমাত্ৰ ৰাহুলৰ ওচৰতহে আছে পাপৰি। আপুনি ঠিকেই কৈছে মা, এই প্ৰশ্নবোৰৰ উত্তৰ আমাৰ কাৰো ওচৰত নাই, কেৱল ৰাহুলৰ ওচৰত আছে। মা, মই নিহাৰিকাৰ খবৰ এটা লৈ আহোঁগৈ। ঠিক আছে, তুমি যাব বিচাৰিছা, যোৱা। হয় মা। পাপৰি, তুমি ইয়ালৈ আহিলা? কিবা প্ৰব্লেম হৈছে নেকি? এনেকৈ তুমি হস্পিটেল আহিলা যে? কি হৈছে পাপৰি? কাৰ কি হৈছে? কাৰ কি হৈছে সেইটোতো তুমি জানাই। ইয়াত নিহাৰিকা নাই জানো? কালি ৰাতি বোলে নিহাৰিকাক ইয়াত এডমিট কৰিব লগা হ'ল। ঘৰত সকলোবোৰ সা সুবিধা নাপায় বাবে ইয়াতে ৰাখিব লগা হ'ল। ঘৰতোতো সকলোবোৰ সা সুবিধা কৰি দিব পাৰিলা হয়। আজি ইমান বছৰৰ পৰা ঘৰতেই সকলো সা সুবিধা কৰি ৰখা হৈছিল, কিন্তু কালি বিশেষ এটা কাৰণত লৈ আনিব লগা হ'ল, যিটো মেচিন ঘৰলৈ নিব নোৱাৰি। আহা, তাইক চাব বিচাৰিছা যদি চাইছোৱাহি। তাই কি এতিয়া শেষ পৰ্যায়ত আছে নেকি ৰাহুল? শেষ পৰ্যায় মানে ডক্টৰে আৰু এমাহমান থাকিব বুলি কৈছে, বাকী ভগৱানৰ ওপৰত। মই যাবলৈ আহিছো, মানে ৰুহি, মই আৰু কুহি আমি গুচি যাম আজি। আমি আমাৰ চহৰলৈ যাম, যিখন চহৰত আছো। ভাবিলো যোৱাৰ আগতে নিহাৰিকাক চাই যাওঁ, আকৌ আহিবলৈ পালে তাইক পাওঁ বা নাপাওঁ। ঠিক আছে তেন্তে, আহা। কিন্তু তুমি মোক এটা কথাৰ উত্তৰ দিয়া ৰাহুল, তুমি মোৰ পৰা এই সত্যবোৰ কিয় লুকুৱাইছিলা? সত্যবোৰ? কিহৰ কথা কৈছা তুমি? তোমাৰ আৰু নিহাৰিকাৰ বিয়াৰ সত্যটো। তুমি মোক ফাঁকি দিলা, আৰু মই তোমাৰ ফাঁকিখিনিকে বিশ্বাসত লৈ এই চহৰ এৰি গুচি গলো। তুমিতো মোক এবাৰ ক'ব পাৰিলা হয় যে তুমি পৰিস্থিতিত পৰি বিয়া পাতিব লগা হৈছে। তুমি মোক এবাৰ ক'ব পাৰিলাহেঁতেন ৰাহুল যে নৰোত্তম চলিহাই তোমাক ব্লেকমেইল কৰি নিহাৰিকাক বিয়া পাতিবৰ বাবে বাধ্য কৰাইছে। এইবোৰ কি কৈছা পাপৰি? তুমি এইবোৰ? মই এইবোৰ জানিলো, মই এয়া সকলোবোৰ জানিলো ৰাহুল। মোক এইবোৰ কুহি আৰু ৰুহিয়ে ক'লে, কাৰণ কুহিয়ে মোক ভিডিঅ' সহ দেখাই দিলে। মই প্ৰমাণ সহ পাই বিশ্বাস কৰিছো। কুহি আৰু ৰুহিয়ে? তাহাঁতে জানিলে কেনেকৈ? আৰু তাহাঁতে এইবোৰ কি প্ৰমাণ দিলে তোমাক? আমাৰ অফিচত যে কাম কৰিছিল মনত আছেনে? নৰোত্তম ছাৰ আৰু অফিচত তুমি আৰু মই একেলগে যে তেতিয়া জব কৰিছিলো, তেতিয়া তোমাৰ লগত এনি টাইম থকা সেই ল'ৰাজন জগদীশ। এদিন তুমি অফিচত আহি পুৰা কান্দি কান্দি সত্যবোৰ কৈছিলা, নিচাত কৈছিলা, কিন্তু সি ভিডিঅ' কৰি ৰাখি থলে। এতিয়ালৈকে সি সযতনে ৰাখিলে, আৰু কালি কুহিক দি দিলে। ৰুহি আৰু কুহিয়ে মোক কথাবোৰ ক'ব বিচৰা নাছিল, মোৰ পৰা তাহাঁতে সত্যবোৰ লুকুৱাব বিচাৰিছিল, কাৰণ মই কথাবোৰ জানিলে এতিয়াই ভাগি পৰিম বুলি ভাবিছিল। কিন্তু মই সেই সত্যবোৰ জানিলো, কাৰণ ৰুহি বাথৰুমত যাওঁতে কুহিয়ে ৰুহিক কিবা এটা চিক্ৰেট ক'ব লগা আছে বুলি ক'লতে মই ঠিকেই বুজিছিলো। যেতিয়া বেলকনিত গৈ সিহঁত দুয়োজনীয়ে কথা পাতি আছিল, মই সিহঁতৰ কথাবোৰ লুকাই শুনিছিলো, আৰু তাৰ পিছত সিহঁতৰ সন্মুখলৈ গৈ মই সিহঁতৰ পৰা প্ৰমাণো ললো। এইটো হয়, দুজনী গাভৰু ছোৱালীৰ মাজত কিবা চিক্ৰেট থাকিলে সিহঁতে কথা পাতিলে মই সেইবোৰত ভাগ ল'ব নালাগে, মই সেইটো অপৰাধ কৰিছো। কিন্তু কুহিৰ মুখৰ এক্সপ্ৰেছনটো দেখি তাইক ভয়াতুৰ আৰু কিবা বহুত তাই দুখ পোৱা যেন দেখি মই কথাবোৰ শুনিব বিচাৰিছিলো। ভাবিছিলো মোৰ ছোৱালীজনীৰ কি হৈছে সেইবাবে। আৰু যেতিয়াই সত্যবোৰ জানিলো, কালি ৰাতিটো মোৰ টোপনিয়ে অহা নাছিল। আজি যেনে তেনে মই প্ৰথম তোমাক লগ কৰিব আহিছো। ৰাহুল, নিহাৰিকাই এই সত্যবোৰ জানেনে?
নিহাৰিকাই জানেনে যে তাই দেউতাকে ব্লেকমেইল কৰি তাইক তোমাৰ লগত বিয়াত পঠাইছে? জানে পাপৰি, প্ৰথম অৱস্থাত নিহাৰিকাই এইবোৰ নাজানে আৰু নিহাৰিকাক এইবোৰ জনাবলৈ মানাও কৰাইছিল। নৰোত্তম চলিহাই নিহাৰিকাই এইবোৰ জনাটো বিচৰা নাছিল, কাৰণ তাইৰ ওপৰত পুতৌ জন্মি তাইক তেনেকৈ কোনোবাই বিয়া পাতিছে বুলি তাইও ভবা নাছিল। নিহাৰিকাই তেনেকুৱা এখন বিয়াৰ কথা ভবা নাছিল যিখন বিয়াত তাইৰ দেউতাকৰ সা সম্পত্তি টকাৰ বাবে তাইক কোনোবাই বিয়া পাতক বা তাইলৈ পুতৌ জন্মি কোনোবাই বিয়া পাতক। এদিন নৰোত্তম চলিহা আৰু মোৰ মাজত তৰ্কাতৰ্কি হৈছিল। কিছুমান কথা পাতি আছিলো এটা বন্ধ কোঠাত। নাজানো সেই কোঠাটোৰ দুৱাৰখন খুলি কেনেকৈ নিহাৰিকা সোমাই গল আমাৰ সকলোবোৰ কথা শুনিলে। আৰু সেই দিনাৰ পৰাই নিহাৰিকাই মোক স্বামী হিচাপে কেৱল নামতহে ল'ম বুলি ক'লে। বৰ্তমান আমি নামৰ পতি পত্নীতকৈ বেছি আমাৰ মাজত বন্ধুত্বহে আছে। আমি সকলোকে দেখুৱাই সংসাৰ পাতি আছো সঁচা, কিন্তু আমি একেটা ৰুম শ্বেয়াৰ নকৰো, একেখন বেড শ্বেয়াৰ নকৰো। মই কেৱল তাই বন্ধু হিচাপে আছো। কি আজি 20টা বছৰে তুমি নিহাৰিকাৰ লগত বন্ধু হৈ সেইখন ঘৰত আছা? যদি নিহাৰিকাই সত্যবোৰ জানিছিল তুমি কিয় গুচি নগলা? কিয় মোৰ ওচৰলৈ নগলা ৰাহুল? কিয় এবাৰো মোক বিচৰাৰ চেষ্টা নকৰিলা? বাৰু তুমি মোৰ ওচৰলৈ নগলা নালাগে যাব, তুমি মা দেউতাক সত্যবোৰ কৈ মা দেউতাৰ ওচৰলৈ কিয় নগলা ৰাহুল? তাতো কাহিনী আছে পাপৰি। মই মা দেউতাৰ ওচৰলৈ যাব নোৱাৰিলো, তোমাক বিচাৰি যাব নোৱাৰিলো। হয়, যিদিনা মোক নিহাৰিকাই কৈছিল আমি আজিৰ পৰা বন্ধু ভাৱেহে থাকিম, আমি পতি পত্নী হিচাপে নাথাকো, মই বহুত হেপী হৈছিলো। মইতো তাইক কৈছিলোৱে মই তোমাক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ মোক সময় লাগিব, কিন্তু তুমি এই চহৰৰ পৰা যোৱা দুদিনৰ পিছতে সকলোবোৰ কথা নিহাৰিকাই গম পাইছিল আৰু সেই সময়েই লাগি গল। আমি কেতিয়াও পতি পত্নী নহলো, কেৱল ফ্ৰেণ্ড হৈ থাকিলো। আৰু মই তোমাক বিচাৰি বা এই সত্যবোৰ কাকো কিয় কব নোৱাৰিলো জানানে? সেই সত্যবোৰ মই কোৱাটো পুনৰ নৰোত্তম চলিহাই বিচৰা নাছিল। নিহাৰিকাই জানিছে মোৰ কথা, যে মই বিবাহিত, মোৰ পত্নীও আছে, কিন্তু নিহাৰিকাই সেয়া জনাও দেৰি হৈ গল। আজিতকৈ 15 বছৰ আগত নিহাৰিকাই এইবোৰ জানিছে। আমাৰ জীৱনৰ 5টা বছৰত তাই এইবোৰ নাজানিলে, কাৰণ এইবোৰ মই তাইক কোৱাও নাছিলো, তাইও মোক কোনোদিন সোধা নাছিল। মাথো নৰোত্তম চলিহাই মোক তাইৰ লগত স্বামী হিচাপে নাথাকিলেও বন্ধু হিচাপে তাইৰ লগত থকাটো বিচাৰিছিল, কাৰণ তাই মোক পচন্দ কৰে। তাইৰ লগত মই বন্ধু হিচাপে গোটেই লাইফটো যদিও থাকো তাইও হেপী হ'ব। তাই অলপ হেপী কৰি ৰখাটো দেউতাকে বিচাৰিছিল। আৰু এজনী ছোৱালীক নিজৰ দেউতাকে সুখ দিবৰ বাবে বহুত ভুল পথ অৱলম্বন কৰিছে, সেইটো সঁচা পাপৰি। কিন্তু তেওঁ মানে নৰোত্তম ছাৰৰ নিহাৰিকাৰ প্ৰতি থকা মৰমখিনি, ভালপোৱাখিনিক মই সন্মান জনাই সেই জীৱনৰ 20টা বছৰ মই তাই বন্ধু হৈয়ে ৰৈ গলো। নিহাৰিকাই কোনোদিন তোমাক পঠিওৱা নাছিল নে মোৰ ওচৰলৈ? যেতিয়া নিহাৰিকাই জানিছিল তেতিয়া তাই কোৱা নাছিল নে যে তুমি তোমাৰ প্ৰথমৰ পত্নীৰ ওচৰলৈ যাব লাগে? কৈছিল পাপৰি। নিহাৰিকা বৰ সৰল মনৰ ছোৱালী। তাই মোক কৈছিল যে যদি তোমাৰ ৱাইফ আছিল, তুমি এই সিদ্ধান্ত পাপাই তোমাক ব্লেকমেইল কৰি লোৱালে যদিও তুমি তোমাৰ ৱাইফৰ ওচৰলৈ কিয় গুচি নগলা? মোক কিয় কোৱা নাছিলা এতিয়াও সময় আছে, তুমি তোমাৰ ৱাইফৰ ওচৰলৈ যোৱা? কিন্তু মই তেতিয়া তাইক মানা কৰিলো, কাৰণ মই ভাবিছিলো তুমি এতিয়া আনৰ লগত হেপী আছা, আনৰ লগত সংসাৰ পাতিলা। আৰু মই নিহাৰিকাক সেইটোৱে কৈছিলো যে পাপৰিৰ ওচৰলৈ এতিয়া মই উভতি গলে তাইৰ জীৱনত কষ্ট দিয়া হব, কাৰণ এতিয়া তাই বেলেগৰ লগত সুখী আছে, তাই মুভ অন কৰিছে। ৰাহুল, তোমাৰ মোৰ মাজৰ ভালপোৱাখিনি যে সঁচা আছিল সেই কথা মই তোমাক সদায় দমত কৈ আহিছিলো যে মই তোমাক সঁচা ভাল পাওঁ, কিন্তু তুমিও মোক সঁচা ভাল পাইছিলা। সেইবাবেতো তুমি মোৰ সুখৰ কথা ভাবি মোৰ পৰা আঁতৰি থাকিলা, সেইদৰেই তাইৰ লগত থাকি দিলা। আৰু ময়ো তোমাৰ স্মৃতিবোৰকে লৈ তোমাক বেলেগৰ লগত চাব নোৱাৰো বুলি এই চহৰ এৰি গৈও তোমাৰ স্মৃতিবোৰ বুকুত বান্ধি আজিও কাৰো হ'ব নোৱাৰিলো। তোমাৰ জীৱনতো অন্য নাৰীয়ে ঠাই ল'ব বিচাৰিল, মোৰ জীৱনতো অন্য পুৰুষে ঠাই ল'ব বিচাৰিছিল, কিন্তু আমাৰ মন দুটাই কেৱল তুমি মোক আৰু মই তোমাক বিচাৰিলো। আমি দুয়োৰ বাবে এই পৃথিৱীলৈ আহিলো। হয়, এই পৃথিৱীত আমাক একেলগে থকা নিলিখিলে, কিন্তু এই পৃথিৱীত আমাৰ অন্তৰৰ মিলন লিখিলে, আমাৰ সঁচা ভালপোৱা লিখিলে। ৰাহুল, তুমি ঠিকেই কৈছা পাপৰি। আমাৰ মাজৰ সঁচা ভালপোৱাখিনি এতিয়াও আছে, সেইখিনি শেষ হৈ যোৱা নাই।
দূৰে দূৰে থাকিলেও তুমি মোক মই তোমাক আজিও সেইদৰেই ভাল পাওঁ যিদৰে আগতে ভাল পাইছিলো পাপৰি তুমি আমাৰ মৰমৰ চিন আমাৰ কুহিক ইমান ধুনীয়াকৈ ডাঙৰ কৰিলা অকলেই সকলোবোৰ কৰিলা কিন্তু এতিয়া কুহিয়ে সত্যবোৰ জানি মোক ক্ষমা কৰি দিবনে এতিয়া কুহিয়ে মোক পাপা বুলি মাতিবনে তাই মোক আঁকোৱালি ল'ব পাৰিবনে মই জীৱনত অন্য আৰু একো নাপাওঁ সঁচা মোক একো নালাগেও যিখিনি পালো যিখিনি হেৰুৱালো সেইখিনিয়ে হৈ গৈছে তুমি মই এতিয়া পুনৰ এক হোৱাৰ সেই আশা নাই সেই সপোনো মই নেদেখো কিন্তু মই মোৰ ছোৱালীজনীৰ পৰা মোৰ মৰমৰ তোমাৰ মৰমৰ আমাৰ মৰমৰ চিন আমাৰ ছোৱালীজনীৰ পৰা এষাৰ মৰমৰ মাত বিচাৰো পামনে মই সেইষাৰ মাত এতিয়াৰ দৰে আগলৈকেও মই তাইৰ দৃষ্টিত দোষীয়ে হৈ থাকিম নেকি তাইৰ দৃষ্টিত মই সদায় ঘৃণনীয়ে হৈ থাকিম নেকি মোক মোৰ কুহিয়ে ক্ষমা কৰি দিব পাৰিবনে আমাৰ কুহিয়ে মোক পাপা বুলি মাতিব পাৰিবনে তাই মোক পাপা বুলি মাতি আঁকোৱালি ল'ব পাৰিবনে পাপৰি তাই মুখৰ পৰা সেই পাপা বা দেউতা নামটো মই কেতিয়া শুনিবলৈ পাম কেতিয়া তাই মোক সেই সম্বোধনেৰে মাতিব তাই মোক মাতিবনে পাপা তুমি কু তুমি মোক পাপা বুলি মাতিছা পাপা বুলি হয় আপুনিতো মোৰ পাপা হয় নিজৰ দেউতাকক দেউতা নাইবা পাপা বুলি নামাতি কি বুলি মাতিম কুহি তুমি তাৰমানে তুমি মোক ক্ষমা কৰি দিব পাৰিলা তুমি মোক ক্ষমা কৰি দিলা য'ত আপোনাৰ কোনো ভুলেই নাছিল আপুনি কিহৰ ক্ষমা পাবলগীয়া আছে আপুনি কোনো ক্ষমা পাবলগীয়া নাই আপোনাৰ ভুলেই নাছিল আপুনি সকলোবোৰ বাধ্যত পৰি কৰিব লগা হৈছিল আপুনি সঁচাকৈ বৰ কষ্টত আছিল যিদৰে মোৰ মা আপোনাৰ পৰা আঁতৰি কষ্টত আছিল মই কেৱল মোৰ মাৰ দুখবোৰ দেখিলো কিন্তু মোৰ পাপাৰ দুখবোৰ মই নেদেখিলো এতিয়া যেতিয়া সত্যবোৰ পোহৰলৈ আহিছে তেতিয়া মই গম পাইছো যে মোৰ পাপাও ভাল মানুহ মোৰ পাপাও বেয়া মানুহ নহয় তেওঁ বাধ্যত পৰিহে সেইখিনি কৰিব লগা হৈছিল কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছিল ব্লেকমেইল কৰি আপোনাক আমাৰ পৰা আঁতৰাই ৰাখিছিল পাপা কুহি তুমি মোক পাপা বুলি মাতিছা মোৰ বিষয়ে এনেকৈ ভাবিছা কুহি কুহি মই তোমাৰ বিষয়ে জনাই নাছিলো যদি তোমাৰ বিষয়ে জানিলোহেঁতেন মই নিশ্চয় সেইবোৰ সকলোবোৰ দূৰত্বৰ বান্ধ ভাঙিও তোমাৰ ওচৰলৈ গুচি গলোহেঁতেন মই যদি জানিলোহেঁতেন যে মোৰ পাপৰি এতিয়াও মোৰ অপেক্ষাত মোৰ পাপৰিয়ে এতিয়াও মোৰ বাহিৰে বেলেগক আপোন কৰিব পৰা নাই মই নিশ্চয় পাপৰিৰ ওচৰলৈ গলোহেঁতেন মই এইবোৰ একেবাৰে জনা নাছিলো কুহি কুহি মোৰ অবিহনে তুমি তোমাৰ জীৱনৰ 20টা বছৰ পাৰ কৰিলা দেউতাৰ মৰমৰ অবিহনে দেউতাৰ মৰমৰ অবিহনে নহয় দেউতাৰ অবিহনে দেউতাৰ মৰমটো আমাক মামাই দিছিল আমাৰ মায়ে মা দেউতাৰ সকলোৰে অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ আমাক ৰাখিছিল আমি মাৰ পৰাই আপোনাৰ মৰমো পাইছিলো কিন্তু আপোনাক আমাৰ লগত ৰাখিব নোৱাৰিছিলো জগদীশে ভিডিঅ'টো কৰি নৰখা হলে হয়তো আজি মই মোৰ মাজনীৰ পৰা মুখৰ মৰমৰ মাতষাৰ শুনিবলৈ নাপালোহেঁতেন আজি হয়তো মই মোৰ মাজনীক লগত এনেকৈ কথা পাতিবলৈ নাপালোহেঁতেন জগদীশে বহুত মহৎ কাম কৰিলে মোৰ মাজনীয়ে মোক পাপা বুলি মাতিছে আজি মই জিকি গলো মই মোৰ জীৱনত হাৰা নাই মই জিকিছো মই জীৱন যুদ্ধত জিকিছো হয় সৰু খুৰা তুমি জীৱন যুদ্ধটো জিকিছা আৰু তোমালোকৰ সঁচা ভাল পোৱাও জিকিছে কুহি আৰু মই তোমালোকৰ কথাবোৰ শুনিছিলো মা আৰু পাপাৰ মাজৰ মৰম যেনেখিনি মই অনুভৱ কৰিব পৰা নাছিলো ইমান কেৱল সেয়া জানিছিলো যে মায়ে পাপাক ভাল পায় কিন্তু আজি তোমালোকক দেখি মোৰ সেই সৰুৰ অনুভৱখিনিও জাগৃত হৈছে কিয় জানানে সৰুতে মই এইটো জানিছিলো যে মোৰ সৰু খুৰাই মোৰ সৰু খুৰীক অত্যাধিক মৰম কৰে তেতিয়াতো এইবোৰ বুজা নাছিলো কিন্তু এইটো জানিছিলো যে মোক সৰু খুৰীয়ে মৰম কৰাৰ দৰে সৰু খুৰাই সৰু খুৰীক মৰম কৰে আৰু সৰু খুৰীয়েও খুৰাক কিন্তু আজি তোমালোকৰ কথাবোৰত আমি আৱেগিক হৈ পৰিছো তোমালোকৰ মাজৰ এই সঁচা ভালপোৱাখিনি জয়ী হল ভগৱানে তোমালোকক কেৱল সঁচা ভালপোৱাৰ বাবে
এই পৃথিৱীলৈ পঠিওৱা নাছিল, তোমালোকক মোৰ দায়িত্ব ল'বলৈও পঠাইছিল। সেইবাবেতো সৰু খুৰী নোযোৱালৈকে তুমি মোৰ দায়িত্ব লৈছিলা সৰু খুৰা, যেতিয়া মোৰ মা আৰু পাপা পুৰা বেছি থাকে। তাৰপিছত মোৰ জীৱনত ইমানখিনি সময়ত মোক মা হৈ সৰু খুৰীয়ে দায়িত্ব ল'লে। তোমালোকৰ সঁচা ভালপোৱাখিনিৰ প্ৰমাণ বেলেগে দিব নালাগে বা তোমালোকৰ সন্তানেও দিব নোৱাৰে। সেইখিনি প্ৰমাণ ভগৱানে দিছে। হয়, বায়ে ঠিকেই কৈছে। কাৰোবাৰ মাজত প্ৰেম হৈ বিয়া হৈ সন্তান হ'লে সেয়া ভালপোৱাৰ প্ৰমাণ নুবুজায়। তোমালোকৰ অন্তৰৰ পৰা সঁচা ভালপোৱা আৰু তোমালোকৰ দুইখন পবিত্ৰ অন্তৰৰ পবিত্ৰ ভালপোৱাখিনিৰ জয়ী হৈছে। তোমালোক লাইফত জিকি গৈছা। হয়, তোমালোকৰ লাইফত নানা বেগিনি আহিছে, কিন্তু তোমালোক জিকি গৈছা। আই প্ৰাউড অফ ইউ, উই প্ৰাউড অফ ইউ। তোমালোক যদি পুনৰ এক হলাহেঁতেন, পুনৰ যদি তোমালোক একেখন ঘৰ পাতি থাকিলা হয়, আমি বহুত সুখী হলো হয়। আমি যদি এটা ফেমিলি হৈ থাকিব পালোহেঁতেন, আমি যদি মামা পাপা আৰু দুজনী বাই ভনী একেলগে থাকিব পালোহেঁতেন, কিমান যে হেপী ফেমিলি হ'ল হয় আমাৰ। হু আৰু ৰু, তোমালোকে এইবোৰ সপোন নেদেখাই ভাল হ'ব। আজিলৈকে যিদৰে জীৱনটো অতিবাহিত কৰি আহিছা, আগৰখিনি সময়ো তেনেকেই হ'ব। এতিয়াতো তোমালোকৰ বিয়াৰ বয়স, আমাৰ ফেমিলি কমপ্লিট কেতিয়াও নহয়। পাপা, তুমি এদিন আমাৰ চহৰৰ আমাৰ ঘৰখন চাই আহিবানে? এদিন তুমি যাবানে? নিশ্চয় যাম। মই কিয় নাযাম? মই যাম কুহি। সৰু খুৰা, মোৰো অধিকাৰ আছেনে তোমাক পাপা বুলি মাতিবলৈ? ৰুহি, তুমি? মই তোমাক সৰু খুৰা বুলিয়ে মাতি আহিছো। মই তোমাক 8 বছৰ সৰু খুৰা বুলি মাতিছিলো। তুমি মোৰ সৰু খুৰা আছিলা। কিন্তু মোৰ পাপাও গুচি গ'ল। মোৰ মা জেলত আছে। মোৰ বাবে মোৰ মা পাপা সকলোবোৰতো মোৰ মামা হয়। মোৰ সৰু খুৰীক যেতিয়া মই মা বুলি মাতো, মামা বুলি মাতো, তোমাকো মই পাপা বুলি মতাৰ অধিকাৰ পামনে? খুৰীয়ে তোমাক পাপা বুলি মতাৰ দৰে ময়ো তোমাক পাপা বুলি মাতিব পাৰিমনে? কিয় নোৱাৰিবা ৰুহি? সৰুতে তোমাক মই কিমান মৰম কৰিছিলো পাহৰি গলা নেকি? এতিয়া তুমি তোমাৰ মাম্মাৰ মৰম পাই মই সৰুতে কৰা মৰমখিনি পাহৰি গলা? আৰে দোস্তু, মই তোমাৰ অধিকাৰ আছে মোক কোৱাৰ যে সৰু খুৰা মই তোমাক পাপা বুলি মাতিম, কিন্তু তুমি মোক এনেকৈ পাৰ্মিশ্যন বিচাৰিছা? কিয় মোৰ ৰুহি, কিয়? এতিয়াতো সময়বোৰ আগৰ দৰে হৈ থকা নাই। এতিয়া সময়বোৰ বেলেগ। এতিয়াৰ সম্পৰ্কবোৰত দূৰত্ব আহিছিল, সেইবাবে। একো দূৰত্ব অহা নাই। এতিয়াতো আমাৰ মাজৰ ভুল বুজাবুজিখিনি আঁতৰ হৈ গ'ল। চৰি পাপা, মই তোমাক বহুত বেয়াকৈ কৈছিলো। আমি দুয়োজনী সদায় তোমাৰ মৰমৰ যি হৈ থাকিম, কেতিয়াও তোমাক বেয়াকৈ নকওঁ। সুখী, তোমাৰ ঠাইত যদি মই থাকিলোহেঁতেন নাইবা অন্য এজনী ছোৱালী থকাহেঁতেনো নিশ্চয় তেনেকৈয়ে কৰিলেহেঁতেন। মই কুহিক সেই কথাটোকে বুজাইছো যে তাইৰ ঠাইত মই থকা হলেও তেনেকৈয়ে কৰিলোহেঁতেন। তাইৰ গাত কোনো ভুল নাই। তুমি মোক দম দিয়া তেনেকে কোৱাৰ সম্পূৰ্ণ অধিকাৰ আছিল আৰু আছে, কাৰণ মই তোমাৰ পাপা হয়। তুমি মোক ঘৃণা কৰাৰো তোমাৰ অধিকাৰ আছে, কিন্তু মই মোৰ ছোৱালীজনীৰ পৰা, মোৰ কুহিৰ পৰা, মোৰ ৰুহিৰ পৰা কেতিয়াও ঘৃণা নিবিচাৰো। ৰুহি আৰু কুহিৰ পৰা মই ঘৃণা ল'ব নোৱাৰো। সেই ঘৃণাই মোক জীৱন জীয়াই থাকিবলৈ নিদিব। ৰুহি, তুমি মোৰ পৰা আঁতৰি গৈছিলা যদিও সদায় তোমালৈ মোৰ মনত পৰিছিল। যিদৰে পাপৰিলৈ মনত পেলাইছিলো, তোমালৈও মনত পেলাইছিলো। তোমালোক দুয়োজনী মোৰ কলিজাৰ টুকুৰা, মোৰ যি। থেংক ইউ পাপা।